Good evening friends, আশা কৰো আপোনালোকে সকলে ভালে আছে। আপোনালোকে জানে যে অসম ৰাজ্যিক নিৰ্বাচনী আয়োগে অসমত যিকোনো মুহূৰ্তত পঞ্চায়ত নিৰ্বাচনৰ দিন তাৰিখ ঘোষণা কৰাৰ এটা পূৰ্ণ সম্ভাৱনা আছে। অহাকালি অনাৰেবল গুৱাহাটী হাইকোৰ্টত এটা গোচৰৰ অৰ্ডাৰ বা ৰায়দান হ'ব। এই ৰায়দানৰ পিছত অসম চৰকাৰ আৰু ৰাজ্যিক নিৰ্বাচনী আয়োগে এটা সিদ্ধান্ত ল'ব। সিদ্ধান্ত লৈ অতি শীঘ্ৰে পঞ্চায়ত নিৰ্বাচনৰ মানে ডেট ডিক্লেয়াৰ হোৱাৰ সম্ভাৱনা আছে। গতিকে ইতিমধ্যে অসমৰ বিভিন্ন ৰাইজে যিবিলাকে ক্যান্ডিডেট হ'ব নিজকে ক্যান্ডিডেট হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব সিহঁতে অলৰেডি প্ৰিপাৰেচন লৈছে। আৰু এই সংক্ৰান্তত আপোনালোকক মানে আপ টু ডেট খবৰ দিয়াৰ কাৰণে মই বিগত কেইবাদিন ধৰি পঞ্চায়ত ৰিলেটেড ভিডিঅ'বোৰ বনাই আছো। আজিও আপোনালোকৰ কাৰণে আৰু এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছো। সেই ইনফৰ্মেটিভ বস্তুখিনি হৈছে বিভিন্ন মানুহে বিভিন্ন কথা সুধি থাকে যে জেনাৰেল ক্যাটাগৰী মানুহৰ কাৰণে কাষ্ট সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব নেকি। এই কথাও কিছুমানে মোক জনাইছে। মই কৈছো যে নালাগে। কাষ্ট সাৰ্টিফিকেট অকল লাগিব আপোনাৰ SC ST OBC MOBC সকলৰ কাৰণে। গতিকে জেনাৰেল ক্যাটাগৰীৰ যিবিলাক মানুহ আছে সেইবিলাকৰ কাৰণে কোনো কাষ্ট সাৰ্টিফিকেটৰ প্ৰয়োজন নহয়। আৰু কি কি ডকুমেন্টছ লাগিব এই সংক্ৰান্তত বহুতো মানুহৰ মাজত এটা কি হৈছে পাজলিং হৈ আছে। কিছুমানে কৈ আছে যে ইলেক্ট্ৰিচিটি বিল লাগিব, ল্যান্ড ডকুমেন্টছ লাগিব ইত্যাদি কথাবোৰ কৈ আছে। গতিকে সকলো কথা আপোনালোকে বাদ দিয়ক। অলৰেডি নিউজ পৰ্টেলত এটা SOP ওলাইছে, 33 পইণ্টছ তাতে উল্লেখ কৰিছে আৰু কিছুমান ডকুমেন্টছৰ কথা তাতে উল্লেখ কৰিছে যিবোৰ নেকি অপ্ৰয়োজনীয়। গতিকে তাত বহুতো কথা উল্লেখ কৰিছে, সেইবোৰ নালাগে। মই আপোনালোকক এজ এ এক্সপিৰিয়েন্সৰ ফালৰ পৰা কৈছো কি কি ডকুমেন্টছ লাগিব সেয়া আপোনালোকক অৱগত কৰি আছো। আপোনালোকে মনোযোগ দি শুনিব। ইয়াতে মই অকল 7টা ডকুমেন্টছৰ কথা কৈছো। আপোনালোকে এই 7টা ডকুমেন্টছ যদি আপোনালোকৰ হাতত ৰেডি কৰি থাকে তেতিয়াহলে আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহব। নাম্বাৰ 1 ডকুমেন্টছটো হৈছে লোকেল কোঅপাৰেটিভ সোসাইটিৰ পৰা ক্লিয়াৰেন্স সাৰ্টিফিকেট। এতিয়া লোকেল কোঅপাৰেটিভ সোসাইটি মিন্স স্থানীয় সমবায় সমিতিৰ ফালৰ পৰা আপোনাৰ নামত যে কোনো ধৰণৰ লোন নাই। কিছুমানে হয়তো স্থানীয় সমবায় সমিতিৰ পৰা লোন লৈ থাকে। গতিকে আপুনি যে স্থানীয় সমবায় সমিতিৰ পৰা লোন যে লোৱা নাই, আপোনাৰ ওপৰত যে কোনো ধৰণৰ টকা পইচা বা ফিজ যে স্থানীয় সমবায় সমিতি যে নাপায় বা আপুনি যে লোন লোৱা নাই, এই ক্ষেত্ৰত আপুনি এটা ক্লিয়াৰেন্স সাৰ্টিফিকেট সংগ্ৰহ কৰিব। সেকেন্ড, লোকেল জিপিৰ ট্যাক্স ডিউ ক্লিয়ারেন্স সার্টিফিকেট। আপোনাৰ যেটো স্থানীয় গাঁও পঞ্চায়ত কাৰ্যালয় আছে, মুঠতে আপুনি স্থানীয় গাঁও পঞ্চায়তৰ পৰা কৰ কাটল এইবোৰ যে আপোনাৰ ওচৰত মানে পাব লগা নাই, এই সংক্ৰান্তত আপুনি ক্লিয়ারেন্স সাৰ্টিফিকেট এখন সংগ্ৰহ কৰিব। থাৰ্ড নম্বৰ, বাকি যায় ক্লিয়ারেন্স সাৰ্টিফিকেট আপুনি ওলাব লাগিব। ইয়াৰ আগতেও মই কৈছো বাকি যায় ক্লিয়ারেন্স সাৰ্টিফিকেটটো হৈছে আপোনাৰ নামত লোন লোৱাৰ বিনিময়ত যে কোনো ধৰণৰ গোচৰ মকৰ্দমা পেন্ডিং নাই। হয়তো এনেকুৱা হ'ব পাৰে বহুত দিন আগত আপুনি লোন লৈছিল, সেই লোন আপুনি পৰিশোধ কৰা নাই। গতিকে বিভাগীয় কৰ্তৃপক্ষই বেংক বা বিত্তীয় প্ৰতিষ্ঠানে আপোনাৰ বিৰুদ্ধে যদি কোনো ধৰণৰ বাকি যায় কেছ কৰি থৈছে, গতিকে এই বস্তুখিনি স্পষ্টীকৰণ দিবৰ কাৰণে আপুনি বাকি যায় ক্লিয়ারেন্স সাৰ্টিফিকেট উলিয়াব লাগে। বাকি যায় ক্লিয়ারেন্স সাৰ্টিফিকেটত লিখা থাকে আপোনাৰ নামত কোনো ধৰণৰ লোন বা বিত্তীয় সংক্ৰান্তত কোনো ধৰণৰ গোচৰ মকৰ্দমা পেন্ডিং নাই। গতিকে সেই কাৰণে বাকি যায় ক্লিয়ারেন্স সাৰ্টিফিকেটটো লাগে। আৰু বাকি যায় ক্লিয়ারেন্স সাৰ্টিফিকেটখন উলিয়াবলৈ হলে আপোনালোকৰ এটা এফিডেভিট দিব লাগিব, আপোনালোকৰ পেন কাৰ্ড দিব লাগিব, তাৰ পিছত খাজনা ৰচিদ দিব লাগিব, ট্যাক্স পেইং ৰিসিপ্ট। এই তিনিটা বস্তু লৈ আপুনি কম্পিউটাৰৰ দোকানত গৈ অনলাইন এপ্লাই কৰিলে আপোনাৰ বাকি যায় ক্লিয়ারেন্স সাৰ্টিফিকেট পাই যাব। নাম্বাৰ 4, ইয়াতে কোৱা হৈছে যে বেংক একাউণ্ট এখন লাগিব। এতিয়া ৰাজ্যিক নিৰ্বাচনী আয়োগৰ নীতি নিৰ্দেশনা মৰ্মে এজন ৱাৰ্ড মেম্বাৰে মেক্সিমাম 25,000 টকা নিৰ্বাচনত খৰচ কৰিব পাৰিব। তাৰ পিছত জিলা পৰিষদৰ সদস্য এজনে 2,50,000 খৰচ কৰিব পাৰিব। গতিকে এই যে খৰচৰ এটা লিমিট আছে, এই টকাখিনি আপুনি বেংক একাউণ্টত আপুনি জমা থকা দেখাব লাগিব। গতিকে যাৰ কাৰণে আপোনাক প্ৰয়োজন হ'ব নতুন বেংক একাউণ্ট। গতিকে আপোনালোকে যদি পাৰে নতুন এটা বেংক একাউণ্ট আপোনালোকে মানে খুলিব আৰু তাত এই টকাখিনি আপোনালোকে জমা থব। ৱাৰ্ড মেম্বাৰে 25,000 বা প্ৰেসিডেন্ট
ইয়াতে প্ৰেচিডেণ্ট নহয় আঞ্চলিক পঞ্চায়তৰ 1 লাখ হ'ব পাৰে, জিলা পৰিষদৰ 2,50,000। এই টকাখিনি আপোনালোকে এই নতুন বেংক একাউণ্টত আপোনালোকে জমা থ'ব আৰু সেই বেংক একাউণ্ট নম্বৰটো আপুনি নমিনেশ্যনত উল্লেখ কৰিব লাগিব। তাৰ পৰা টকা উলিয়াই আপোনালোকে নিৰ্বাচনত খৰচ কৰিব, যাৰ কাৰণে আপোনাক প্ৰয়োজন হ'ব 4 নম্বৰ ডকুমেণ্টছ বেংক একাউণ্ট। তাৰপিছত 5 নম্বৰ ডকুমেণ্টছ এটা লাগিব, এফিডেভিট পাব্লিক ডিক্লেৰেশ্যন ষ্টেটিং দ্যাট ইউ হেভ এ চেনিটাৰী লেট্ৰিন এট ইয়ৰ হোম। আপোনাৰ ঘৰত যে চেনিটাৰী লেট্ৰিন আছে এই সংক্ৰান্তত আপুনি এটা ডিক্লেৰেশ্যন দিব লাগিব, এটা এফিডেভিট আকাৰে সেইটো বনাব লাগিব। গতিকে মনত ৰাখিব, নমিনেশ্যন ছাবমিটৰ সময়ত আপোনাৰ ঘৰত যে লেট্ৰিন আছে এই কথাখিনি ডিক্লেৰেশ্যন অথবা এফিডেভিটৰ জৰিয়তে আপুনি নমিনেশ্যনৰ লগত গাঁঠি দিব লাগিব। নাম্বাৰ 6 নাম্বাৰ ডকুমেণ্টছ এইটো হৈছে GP ভোটাৰ লিষ্ট। ইয়াতে GP ভোটাৰ লিষ্ট দুজনৰ লাগিব, প্ৰপ'জাৰ এণ্ড কেণ্ডিডেট। এতিয়া যিজন কেণ্ডিডেট হ'ব তেখেতৰ গাঁও পঞ্চায়তৰ ভোটাৰ লিষ্ট লাগিব আৰু যিজন প্ৰস্তাৱকাৰী প্ৰপ'জাৰ হ'ব তেখেতৰ ভোটাৰ লিষ্ট লাগিব। গতিকে এইটো হ'ল 6 নম্বৰ ডকুমেণ্টছ। 7 নম্বৰ ডকুমেণ্টছটো হৈছে নমিনেশ্যন ফৰ্ম। এইটো আপোনাৰ নিৰ্বাচনী আয়োগৰ পৰা আপোনাক নমিনেশ্যন ফৰ্ম জমা দিব। গতিকে এই নমিনেশ্যন ফৰ্ম ফিল আপ কৰি আপুনি নমিনেশ্যন ছাবমিট কৰিব লাগিব। আৰু এটা ডকুমেণ্টছ আছে আপুনি 6 ইয়াতে 7 কৈছোঁ, আৰু এটা আছে 8 নম্বৰ ডকুমেণ্টছ আছে। এইটো হ'ল আপোনাৰ আমানতৰ ধন, সিকিউৰিটি মানি। গতিকে সিকিউৰিটি মানি যে আপুনি জমা দিছে তাৰ এটা ৰিচিপ্ট লাগিব। গতিকে মুঠতে এই 8টা ডকুমেণ্টছ আপুনি ৰেডি কৰিলেই আপুনি পঞ্চায়ত নিৰ্বাচনত নিজকে কেণ্ডিডেট হিচাপে প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ কাৰণে যোগ্যতা অৰ্জন কৰিব পাৰিছে। গতিকে আপুনি একো চিন্তা কৰিব নালাগে, মাত্ৰ 8টা ডকুমেণ্টছ আপুনি ৰেডি কৰি ৰাখিব লাগে। গতিকে যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু মই কমেণ্টছৰ ৰিপ্লাইবোৰ এতিয়া অলপ সময়ৰ নাটনিৰ কাৰণে মই দিব পৰা নাই, অতি সোনকালে ভিডিঅ' আকাৰে মই কমেণ্টছৰ ৰিপ্লাইবোৰ দি থাকিম। যদি আপোনালোকৰ ভিডিঅ'বোৰ ভাল লাগে আপোনালোকে কমেণ্ট বক্সত আপোনালোকৰ মতামত আগবঢ়াব। ধন্যবাদ, শুভৰাত্ৰি।